মহাবিদ্যালয়সমূহলৈ এই স্কুটিসমূহ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰতিগৰাকী নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি লাভ কৰিব ডক্টৰ বাণীকান্ত কাকতিৰ নাম জীয়াই ৰখাৰ এটা প্ৰয়াস মই পুনৰ এবাৰ সকলো মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী যিসকলে আজি স্কুটি লাভ কৰিছে তেওঁলোকক অভিনন্দন জনাইছোঁ We have launched a scheme to give this scooty for those students who secured a particular number in the higher secondary examination. It was initially we started with a bigger base, but this year, because of launching another scheme, we have kept the level at 80%. Today, 12,000 students will get scooty from Government of Assam. We inaugurated, we have launched the program today and will provide scooty to all eligible students with a definite timeline. Sir, something that has got international media attention is that Post Malone, one of the biggest artists in the world, is going to perform in Guwahati. This is in fact a rare occasion for our state. A artist whose influence is in entire globe and he is ranked at the number 4th and number 5th among that rank of musician and 2 days back I have seen his show in Abu Dhabi. It was just amazing the kind of people were present. So for the first time Assam is going to witness performance of a global artist. So this is a unique occasion. I welcome him to the land of Assam and I hope that everything will pass off very peacefully. যিসকলে স্কুটি লয় তেওঁলোকে নিযুত মইনা নলয় ল'ৰাবিলাকেতো নিযুত মইনা নাপায় গতিকে আমি অপশ্যন দিওঁ যে নিযুত মইনা লাগে নে স্কুটি লাগে 11,000 ছাত্ৰীয়ে অপশ্যন দিলে যে আমাক স্কুটি লাগে গতিকে তেওঁলোকক আমি স্কুটি দিছোঁ কিন্তু দুইটা আঁচনি নাপায় দুইটাৰ এটাহে পাব 1 জানুৱাৰীৰ পৰা ছাত্ৰৰ বাবে কিবা স্কিম 1 জানুৱাৰীৰ বাবে আমি ছাত্ৰসকলৰ বাবে এখন আঁচনি আমি আনিম কিন্তু ছাত্ৰীৰ বাবে যেনেকৈ এইটো ইউনিভাৰ্চেল সকলো ছাত্ৰীয়ে পায় ছাত্ৰৰ ক্ষেত্ৰত ইউনিভাৰ্চেল নহ'ব অকল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তসকলৰ কাৰণেহে আমি এনেকুৱা এটা আঁচনি আনিম ছাত্ৰীৰ ক্ষেত্ৰত আমি ইকনমিটো নাচাওঁ সকলোকে দিওঁ কিন্তু ছাত্ৰৰ ক্ষেত্ৰত আমি ইকনমিটো চাই পেলাই দিম যে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ছাত্ৰসকলক আমি এটা ভাল আঁচনি এটা আমি আনিম 1 জানুৱাৰী তাৰিখে অসমত কেইবাটাও নতুন আঁচনি ঘোষিত হ'ব ইউ এটা তাৰ ভিতৰত এটা জলপানী হ'ব মাহে মাহে যেটো জলপানী পায় আমাৰ কথাটো হ'ল ষ্টুডেণ্ট যাতে পঢ়ি থাকে আৰু দেউতাক মাকে যাতে বাৰ্ডেন ল'ব নালাগে গতিকে ছোৱালীৰ ক্ষেত্ৰত এতিয়া দেউতাক মাকৰ বাৰ্ডেন 50% আমি 50% লওঁ কবাতটো 100% হৈ যায় যদি ঘৰৰ কাষতে স্কুল কলেজখন আছে আৰু লৰাৰ ক্ষেত্ৰতো আমি জলপানীয়ে কৰিম আমি এনেকুৱা কিবা মানে শিক্ষাৰ লগত জড়িত নথকা নকৰোঁ প্ৰত্যেকটো স্কিমৰ এটা আদৰ্শ থাকে গতিকে আদৰ্শটোৰ অনুৰূপ আঁচনি এটাহে আমি লওঁ ইউজুৱেলি আমি গভৰ্ণমেণ্ট স্কুলতে কলেজতে দিওঁ প্ৰাইভেটত যোনে ইমান টকা লৈ এডমিশ্যন ল'বই পাৰে তেওঁলোকক আৰু 1000 টকাই তেওঁলোকৰ কাৰণেতো মেটাৰ নকৰে পোষ্ট মেলন এজন বিশ্ব স্বীকৃত শিল্পী আৰু মই যিমান দূৰ জানো তেওঁ ৱৰ্ল্ডৰ টপ 5 আৰ্টিষ্টৰ ভিতৰত এজন অসমত আগতে কেতিয়াও গ্লোবেল আৰ্টিষ্ট অহা নাছিল যাৰ নেকি যিখন আজি যেনেকৈ অসমত পোষ্ট মেলনে পাৰফৰ্ম কৰিব আমেৰিকা UK মানে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে আজি অহাকালি ইয়াৰ বিষয়ে সৰু নিউজ এটা হ'লে ওলাব সব জায়গাতে এটা হলেও যিমান মিউজিক চ্যানেল আছে মিউজিক পেজ আছে তাত অকণমান হলেও গুৱাহাটীৰ নামটো ওলাব যে পোষ্ট মেলনে আজি গুৱাহাটীত পাৰফৰ্ম কৰিছে আজি গুৱাহাটীত এই পাৰফৰ্মেন্স চাবৰ কাৰণে আমেৰিকা ইংলেণ্ডৰ পৰা মানুহ আহিছে হোটেলবিলাক আজি 100% বুক হৈ আছে ই ইকনমিটো সহায় কৰে
আৰু অসম চৰকাৰেও ইয়াত কোনো আৰ্থিক অৰিহণা যোগোৱা নাই কিছুমানে লিখি আছে 30 কোটি দিছে 20 কোটি দিছে অসম চৰকাৰে 1 টকাও আমি আগবঢ়াব নালাগে যদিও মই 1 কোটি টকা থৈছো কিবা কাৰণত দিব লাগে বুলি কিন্তু মই চেষ্টা কৰিম যাতে সেইটোও দিব নালাগে মানে আমাৰ যাতে কোনো এক্সপেন্ডিচাৰ নাথাকে তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যেটো শিলঙৰ এডভান্টেজ আছিল আমাৰ ইয়াৰ লৰা ছোৱালী শিলঙত গৈছিল শিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্লোবেল আৰ্টিষ্ট আজিৰ দিনটো সেই ফালৰ পৰা অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন কিন্তু মোৰ এজ 56 মই পোষ্ট মেলন মানে কি মই ভালকৈ বুজিও নাপাওঁ উইথ ডিউ ৰেসপেক্ট টু হিম পৰখি দিনাখন মই ইউটিউবত চাইছিলোঁ যে তেখেত কোন বা কেনেকে আবু ধাবিত তেওঁ গান গাই আছিলে আৰু ইমান ক্ৰাউড ভাবিব নোৱাৰি গতিকে ডেফিনেটলি গুৱাহাটীত কিবা এটা ভাল পাৰফৰ্মেন্স আজি হ'ব আমি শুভেচ্ছা দিছোঁ কিন্তু আমাৰ আৰুতো মানে তেনেকুৱা চোৱাৰ কাৰণে আমাৰ বয়সো নাই গতিকে আমি চাব নাযাওঁ কিন্তু বাকি আমাৰ ইয়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আজি ডেফিনেটলি যাব অসমত অলপ পজিটিভিটি হওক ইতিবাচক চিন্তা হওক মানুহবিলাক সবৰ মাইণ্ডবিলাকত ফ্ৰেছনেছ হওক পোষ্ট মেলন শ্ব'টো ভাল কৰি হৈ যাওক আমি তাকে কামনা কৰিম স্যাৰ সামাজিক মাধ্যমত বহুতে পোষ্ট মেলনৰ আগমনক লৈ তেওঁলোকে যদি পোষ্ট মেলনক লৈ তেওঁলোকে বিৰোধ কৰে কেতিয়াবা অংগৰাগ পাপন মহন্ত আমেৰিকাত গ'লে মানুহে অংগৰাগ পাপন মহন্তক বিৰোধিতা কৰিব ভূপেন হাজৰিকাই কি গান গাইছিলে ভলগাৰ পৰা গংগালৈ মিছিছিপিৰ পৰা টেমছলৈ গতিকে অসমত একসাম মানুহ আছে তেওঁলোকে এইটো পোষ্ট মেলন মানে কি নাজানেও বিৰোধিতা কৰিব লাগে বিৰোধিতা কৰিলে তেওঁৰ ক্ষতি হ'ব নেকি পোষ্ট মেলনৰটো একো ক্ষতি নহয় তেওঁৰ গুৱাহাটী নকৰিলে তেওঁক শিলঙে লৈ যাব শিলঙে নললে তেওঁক ভূটানত লৈ যাব ক্ষতিটো কাৰ হ'ব গুৱাহাটীৰে হ'ব গুৱাহাটীৰ যেটো ব্ৰেণ্ড ইমেজ গুৱাহাটীৰ যেটো আমি এটা কৰিব খুজিছোঁ মানুহে ভাবে গুৱাহাটীত পোষ্ট মেলন আহিলে পোষ্ট মেলনটো নোহোৱা হৈ যাব এই যে গ্লোবেল আৰ্টিষ্ট গতিকে তেওঁক বিৰোধিতা কৰা আধা মানুহেতো বুজিও পোৱা নাই মইতো পৰখিলৈকে বুজি পোৱা নাছিলোঁ পোষ্ট মেলন মানে কি গতিকে আধা বুজি নোপোৱাকৈ বিৰোধিতা কৰি আছে আৰু এইকাৰণে মানুহেতো নিজেই টিকট কাটিছে 2,500 পৰা 60,000 টকা দি মানুহে টিকট কাটিছে সেই টিকট কাটা মানুহবিলাকে বুজি পোৱা নাই নেকি নিশ্চয় বুজি পাই টিকট কাটিছে আমাৰ অসমত যিকোনো পজিটিভ কাম হ'লে বাধা দিয়া একসাম মানুহ থাকিবই আৰু সেইসাম মানুহৰ সৈতেই যোৱা 25 বছৰ মই সংগ্ৰাম কৰি আহিছোঁ মেডিকেল কলেজ হ'ব নিদিয়ে মেডিকেল কলেজ পাতিলোঁ ফ্লাইঅভাৰ হ'ব নিদিয়ে ফ্লাইঅভাৰ পাতিলোঁ এতিয়াতো তাৰ ওপৰত মোৰ গাড়ীখনে নাযায় সকলোৰে গাড়ী যায় ইউনিভাৰ্চিটি পাতিব নিদিয়ে ইউনিভাৰ্চিটি পাতিলোঁ গতিকে 25টা বছৰটো যুদ্ধই কৰি আছোঁ আৰু সেইসাম মানুহে যেতিয়া না কয় তেতিয়া মোৰ কুটকুটাই থাকে কেনেকৈ কামটো কৰিব পাৰোঁ হা কৰিব পাৰোঁ আৰু সেইকাৰণে ৰাজনীতিত তেনেকৈ বাচি আছোঁ যদি সেইসাম মানুহৰ লগত নুযুঁজিলোহেঁতেন কিজানি 25 বছৰটো এনেকৈ MLA মন্ত্ৰী মুখ্যমন্ত্ৰী নহ'লোহেঁতেন 2025ত মই ভাবোঁ যে কোন তাৰিখে মোৰ 25 ইয়াৰ্ছ হৈ যাব MLA হোৱা মোৰ পলিটিকেল লাইফ এজ এ MLA মই 2025 চনৰ মে মাহত বা 25 ডিচেম্বৰ মই চাব লাগিব আই উইল কমপ্লিট 25 ইয়াৰ্ছ এই মানুহবিলাকৰ লগত যুঁজি এইখিনিতো আগবাঢ়িলোঁ আৰু ছাকচেছো হ'লোঁ 25খন মেডিকেল কলেজ যোৰহাটৰ মেডিকেল কলেজখনেই প্ৰতিদিনে হ'ব দিব খোজা নাছিল তাক পৰাজিত কৰি 4খনত কাজিয়া লাগিলোঁ 4খনত কাজিয়া কৰি আজি 25 পালোগৈ গতিকে অহা বছৰ আৰু এজন পোষ্ট মেলন আহিব বছৰত 3টামান এনেকুৱা শ্ব' হ'লেহে গুৱাহাটীৰ নামটো ওপৰত যাব এতিয়া ডিব্ৰুগড়ে বিচাৰিছে শিলচৰে বিচাৰিছে পোষ্ট মেলনক গুৱাহাটীত অপ'জ কৰিছে অহা বছৰ গুৱাহাটীটো লৈ যাম ডিব্ৰুগড়টো লৈ যাম শিলচৰতো লৈ যাম নামটো বেলেগ হ'ব গতিকে যিমানে এনেকুৱা বিৰোধিতা কৰে তাত মই দুগুণ উৎসাহ পাওঁ তাৰমানে এওঁলোকে বিৰোধিতা কৰিছে মই মনত ভাবোঁ তাৰমানে মই ডেফিনেটলি কিবা এটা ভাল কাম কৰিছোঁ গতিকে মোক এনেকৈ বিৰোধিতা কৰি থাকক এখন দলঙত বিৰোধিতা কৰিছিল 5খন দলং হ'ল টানেল বুলি কওঁতে হাঁহিছিল এতিয়া টানেল হ'ব এলিভেটেড কৰিডৰ বুলি কওঁতে হাঁহিছিল এলিভেটেড কৰিডৰ হ'ব গতিকে তেওঁলোকৰ লগত যুঁজি থাকিবলৈ
আৰু তেওঁলোকৰ বিৰুদ্ধে কাম কৰিবলৈ ভগৱানে মোক শক্তি দিয়ক। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।